মোৰ লগত এগৰাকী ভুক্তভোগী আছে যিয়ে আচলতে ধৰ্মৰ সলনি কৰি এজন যুৱকে তেওঁৰ জীৱনক লৈ হেতালি খেলিছিল কি ধৰণে সেই ঘটনা হ'বলৈ পালে কি ধৰণে তেওঁক প্ৰবঞ্চনা কৰিলে সেই সম্পূৰ্ণ তথ্য আমি তেওঁৰ পৰাই ল'ব কাৰণে চেষ্টা কৰিম আপোনাৰ ওচৰলৈ আহিছোঁ কি ধৰণে আপোনাক তেওঁ প্ৰবঞ্চনা কৰিলে কি ধৰণে আপোনাক সেই জালত পেলালে সম্পূৰ্ণ ঘটনাটো আমি জানিবৰ কাৰণে চেষ্টা কৰিম মই প্ৰথম বিবাহ হৈছিলোঁ আপোনাৰ তাৰপিছতে মোৰ হাজবেণ্ড ঢুকালে ল'ৰা এটা আছে মোৰ আগৰে তাৰপিছতে মই মাৰ লগত চলি আছিলোঁ এনেকৈ সন্মুখতে দোকান কৰা ল'ৰা এজনে আপোনাৰ মোক বিয়াৰ প্ৰস্তাৱ দিলে মোৰ মাৰ ঘৰত গৈ পেলাই তাৰপিছত মায়ে ক'লে হ'ব ঠিক আছে মই বিয়া দি দিম গোটেইখিনি মিলিছে যিহেতু তাৰপিছতে সি মোক ভোটাৰ কাৰ্ড পান কাৰ্ড গোটেইখিনি দেখালে ৰাজবৈশ্য বুলি তাৰপিছতে মাধৱ মন্দিৰত বিয়া পাতিলে মাক দেউতাক নাই বুলি কৈছিলে মোক তাৰপিছতে মাধৱ মন্দিৰত যেতিয়া বিয়া পাতিলে ফেমিলি তাতেলৈকে আহিব বুলি ক'লে তাৰপিছতে এতিয়া বিয়াৰ পিছত আপোনাৰ ফেমিলি কোন নাহিলে নাহি এতিয়া গম পালোঁ যেতিয়া আমাৰ মাজত আৰু এটা ল'ৰা সন্তান আহিলে তেতিয়া মেডিকেলত আপোনাৰ আধাৰ কাৰ্ড লাগে বাৰ্থ চাৰ্টিফিকেটৰ কাৰণে তেতিয়া গম পালোঁ ল'ৰাজন মুছলিম ল'ৰা হয় ডকুমেণ্টছ গোটেইখিনি আপোনাৰ চেঞ্জ কৰিছে কিন্তু আধাৰ কাৰ্ডখন চেঞ্জ কৰিব নোৱাৰে কাৰণে আধাৰত এতিয়া গম পালোঁ তেখেতৰ প্ৰকৃত নাম কি প্ৰকৃত নাম হ'ল আলতাফ হুছেইন আৰু দুটা নাম আপোনাৰ কিবা হেৰি বুলি কয় মুকুট আলী বুলি কয় এটা কালি গম পালোঁ মই এইটো আপুনি আমাক কিছু সময় পূৰ্বে এটা কথা জানিবলৈ দিছিল যে অন্য আৰু এগৰাকী হিন্দু যুৱতী তেওঁ ঘৰত ৰাখিছে বুলি আপুনি মোক ফোনযোগে জনাইছিল সেই কাহিনীটোৰ বিষয়ে জানিম যিহেতু বৰ্তমান সময়ত এনেকুৱা ধৰণৰ ঘটনা সাম্প্ৰতিক সময়ত বিভিন্ন স্থানত বহুতো খিলঞ্জীয়া যুৱতীৰ লগত সংঘটিত হৈ আহিছে আপুনি সেই তথ্য কেনেকৈ লাভ কৰিলে আৰু তেওঁৰ সম্পৰ্ক আন কাৰ কাৰ লগত আছে কি জনাব বিচাৰিব তেখেতৰ দোকানত মোক যাব নিদিয়ে প্ৰথম কথা কোনোদিনো কাৰো আগতে মোক স্বীকৃতি নিদিয়ে মানুহেও দিলে বিয়া নাপাতা বুলি কয় তাৰপিছতে আজি আপোনাৰ পুলিচৰ সহায়ত মই সাহসত গ'লোঁ দোকানলৈকে গৈ গম পালোঁ তেওঁ অন্য আৰু এজনী হিন্দু ছোৱালীৰ লগত আপোনাৰ প্ৰেমৰ প্ৰস্তাৱ দি আপোনাৰ স্কুটি হেৰি এভৰিথিং দিছে আপোনাৰ মোৰ পৰা পইচা বহুতখিনি লৈ গৈছে তেওঁ নি পেলাই তেনেকৈ আপোনাৰ টেক্স স্কুটি মোবাইল এভৰিথিং দিছে কিন্তু ছোৱালীজনী মই নামটো জনা নাই কালিলৈকে গোটেইখিনি হেৰি কৰিব পাৰিম আপোনাৰ লগত কেতিয়াৰ পৰা আচলতে এই অভিসন্ধি তেওঁ ৰচনা কৰিছিল তেওঁ কেতিয়াৰ পৰা আপোনাক অনুসৰণ কৰিছিল কেনেকৈ আপোনাক বিয়া কৰাবৰ কাৰণে তেওঁ পাৰিলে সুযোগ কেনেকৈ পালে কেনেধৰণে প্ৰবঞ্চনা কৰিছিল সেই ধৰণে কেনেকৈ আচলতে বাচিব বা তেওঁ কেনেকুৱা ধৰণৰ শাস্তি পোৱাটো আপুনি বৰ্তমানত বিচাৰিছে কি ধৰণে আপুনি আগবাঢ়িছে তেওঁৰ ন্যায়ৰ ক্ষেত্ৰত তেওঁ দোকান কৰে আপোনাৰ তাতেই তেওঁ মোক চিনাকি হৈ পেলাই বিয়াৰ প্ৰস্তাৱ দিলে তেতিয়াৰ পৰা তাৰপিছতে বিয়াখনটো হৈয়ে গ'ল এনেকৈ মাধৱ মন্দিৰত বিয়া পাতিলে হিন্দু ল'ৰা বুলি কৰি সম্পূৰ্ণ হিন্দু ৰীতি নীতিৰে বিয়াখন পাতিছে মই ভাড়াঘৰত চলি গ'লোঁ যেতিয়া ল'ৰাটো হ'ল যেতিয়া মেডিকেল গম পালোঁ মোৰ চিজাৰিং হৈছিলে তেতিয়া মোৰ কোনো নাই দাদা ভাইটি কোনো নাই মই উপায় নাপাই তেওঁৰ লগত থাকিবলগীয়া হ'ল কাৰণ কোনে চাব মোক আগতো মোৰ ল'ৰা এটা আছে উপায় নাপাই চলি গ'লোঁ এতিয়া এনেকুৱা টৰ্চাৰ হৈছে আপোনাৰ মানসিক অত্যাচাৰ শাৰীৰিক অত্যাচাৰ মানে থাকিব নোৱাৰা হৈ গ'লোঁ মই কামুৰি মাংস এৰাই লৈ আহিলে অকল পইচা লাগে মোক মই দেখাত বেয়া এনেকুৱা ধৰণৰ বহুত টৰ্চাৰ মানে ক'ব নোৱাৰি গোটেই আপোনাক ধন দাবী কৰিছে এতিয়া ধন দাবী বহুত নিছে মোৰ পৰা 1.5 লাখ মান টকা দিলোঁ মই মাৰ তাৰ পৰা আনি সম্পূৰ্ণ ইণ্টাৰেষ্টত আনি দিছে মায়ে কিন্তু এতিয়াতো এনেকৈ দিব নোৱাৰে মোৰ মাহঁৰ দোকান এখন কৰি চলি আছে কিন্তু এতিয়া উপায় নাপায় অত্যাচাৰৰ জোৰত আপোনাৰ মই পাণবজাৰ মহিলা থানাত সহায় বিচাৰিলোঁ তেখেতলোকৰ পৰা ভাল ছাপোৰ্ট পাইছোঁ মই তেখেতলোকে মোক এইখিনি হেৰি কৰিলে আৰু এতিয়া তেওঁ শাস্তি পোৱাটো বিচাৰোঁ যাতে অন্য যুৱতীলৈ এনেকুৱা নকৰে মই জনামতে ইয়াৰ আগতে আৰু এজনী হাজোৰ ছোৱালীৰ লগত হিন্দু ছোৱালীৰ লগত প্ৰেমৰ হেৰি কৰিছিলে কিন্তু বেছিকৈ নোৱাৰিলে কিন্তু মোকতো শেষেই কৰি পেলালে আপোনাৰ আৰু আপুনি কৈছে যে আপোনাৰ মাক তেওঁ কুপদৃষ্টি দিয়ে মাক আপুনি কটু মন্তব্য কৰে এনেকুৱা ধৰণৰ কথা আপুনি জানিব পাৰিছিল সেই সম্পৰ্কে জানিব বিচাৰিম কাৰণ বৰ্তমান সময়ত যিহেতু অসমীয়া যুৱতীসকল এনেধৰণৰ সমস্যাৰ সন্মুখীন হৈছে এনেধৰণৰ বিভিন্ন যুৱকে নাম সলনি কৰি নিজৰ ধৰ্ম লুকুৱাই ৰাখি এনেধৰণৰ কামত লিপ্ত হৈ আছে সেই যুৱতীসকল কেনেদৰে আচলতে বাচিব বা এই মাৰ ওপৰত কেনেধৰণৰ কোনটো মন্তব্য কৰিছিল জানিব বিচাৰিম মোৰ দেউতা দাদা ভাইটি কোনো নাই মোৰ মা আৰু মই সেইকাৰণে এতিয়া আপোনাৰ মাক যদি টকা আনিব পঠাই মাৰ তাত যদি টকা নানো মাক মাৰি পেলাম বুলি কয় মোৰ ডাঙৰ ল'ৰাটোক গাড়ী চেপি মাৰিম বুলি কয় মোকতো আছেই মানসিক শাৰীৰিক দুইটা অত্যাচাৰেই আছে আপোনাৰ এনেকুৱা নানান ধৰণৰ তেওঁ টৰ্চাৰ কৰি আহিছে কি ক'ম আৰু মই আপোনাৰ এনেকৈ আৰু তেওঁ কোনোবা ইচ্ছা কৰি যদি জাতি ধৰ্ম চেঞ্জ কৰি বিয়া হয় সেইটো বেলেগ কথা সেইটো মই ক'ব নাযাওঁ কিন্তু এনেকৈ মইতো কোনো জানি বুজি জাতি চেঞ্জ কৰিব নাযাওঁ বা যোৱাও নাই তেনেকৈ যাতে আৰু কোনো ছোৱালী নেক্সট টাইম বা বোৱাৰী তেনেকুৱা হেৰি কবলত নপৰে আৰু সেইটোৱে বিচাৰোঁ মই ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে যিসমূহ ছোৱালী অসমৰ ছোৱালী বোৱাৰী যোনেই হওক যিয়ে এনেধৰণৰ সমস্যাৰ সন্মুখীন হ'ব এনেকুৱা ধৰণৰ বিপদত পৰিব তেওঁলোকৰ সুৰক্ষাৰ বাবে কঠোৰ আইন আনিবলৈ গৈ আছে তেওঁলোকৰ সুৰক্ষাৰ বাবে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিবলৈ গৈ আছে তেনেস্থলত আপুনি যিহেতু এগৰাকী ভুক্তভোগী কি ক'ব আৰু তাৰ প্ৰাক মুহূৰ্তত মই এটা কথা জানিব বিচাৰিম আপোনাৰ যিহেতু আগতে আপুনি এবাৰ বিয়া হৈছিল আপোনাৰ হাজবেণ্ড ঢুকোৱাৰ পিছত সৈতে আপোনাৰ বিবাহ পাশত আবদ্ধ হৈছে
আপোনাৰ পূৰ্বৰ স্বামীৰ সৈতেও এগৰাকী ল'ৰা সন্তান আছিল সেই ল'ৰা সন্তানজন ক'ত আছে আৰু তেওঁৰ ওপৰত তেওঁৰ দৃষ্টি কেনেকুৱা মোৰ প্ৰথম হাজবেণ্ড ঢুকাইছে মোৰ ল'ৰাটো জন্ম নহওঁতে তাৰপিছতে মই ভাবিলোঁ যি হওক ল'ৰা হওক ছোৱালী হওক মানে বিয়া নহওঁ আৰু সেইটো চাই পেলাই চলি যাম হাজবেণ্ড ঢুকুৱা 7 বছৰ মই বিয়া নোহোৱাকৈ মাৰ লগত থাকিলোঁ ল'ৰাটো চাই পেলাই ল'ৰাটো জন্ম হ'ল মাৰ লগতে থাকিলোঁ প্ৰথম আপোনাৰ 3-4 মাহ ধুনীয়া মৰম আদৰ কৰিলে এতিয়া আপোনাৰ ল'ৰাটো এনেকুৱা মাৰিম কাটিম মই নেদেখাত কামুৰি দিয়ে হাতত এতিয়া কয় গাড়ীত চেপি মাৰি পেলাম মানে তাক ফ্ৰণ্টতে আপোনাৰ দম দিয়ে এনেকুৱা ধৰণৰ টৰ্চাৰ বিৰাট পাণবজাৰ মহিলা আৰক্ষী থানাত আপুনি এজাহাৰ দাখিল কৰিছে তেওঁলোকৰ পৰা কেনেকুৱা ধৰণৰ সহায় লাভ কৰিছে তেওঁলোকে মোক ভাল ছাপোৰ্ট কৰিছে লগে লগে ধৰিব গৈছিলে কিন্তু সি পলালে নেক্সট দিনাখন আপোনাৰ মাতি নি পেলাই এৰেষ্ট কৰালে এতিয়া জেলত আছে কিন্তু এইখিনি যথেষ্ট নহয় মোৰ জীৱনটো শেষ কৰি পেলালে এটা প্ৰথম ল'ৰাটোতো মোৰ দেউতাক জন্ম নহওঁতে মৃত্যু হোৱাৰ পিছত জন্ম হৈছে কিমান শাস্তি গমেই পায় আৰু এতিয়া এইটো আৰু নতুনকৈ আপোনাৰ 13 মাহ হৈছে এইটো আৰু মই কেনেকৈ ডাঙৰ কৰিম মোৰ সেইটো বহুতখিনি চিন্তা হৈ পৰিছে তাৰতো একোৱেই নাই আপোনাৰ এতিয়া শুনিব পাৰিলোঁ আৰু এজনী হিন্দু ছোৱালী নতুনকৈ এবছৰ হ'ল আপোনাৰ ৰিলেশ্যনত আছে গতিকে কঠোৰতকৈ কঠোৰ শাস্তি পাব লাগে সেইটোৱে আৰু ইতিমধ্যে তেওঁক এৰেষ্ট কৰিছে জেললৈ পঠিয়াইছে এই শাস্তিৰেই যেন নহয় বুলি আপুনি উল্লেখ কৰিছে আপুনি কেনেকুৱা ধৰণৰ শাস্তি বিচাৰিছে নহয় কিয় নহয় তেওঁক যেতিয়া এৰেষ্ট কৰি লৈ গ'ল তেতিয়া তেওঁ মোক বাহিৰত দম দিছে যে মই জেলহে খাইছোঁ একো ডাঙৰ কথা নহয় জেলৰ পৰা ওলাই তোক মই কাটি পেলাম তোৰ মাৰক কাটি পেলাম এতিয়া মোৰে জীৱটোৰ ভয় হৈছে ওলাই আহি পেলাই তেওঁ কৰিব নিশ্চয় কৰিব যিহেতু তেওঁ মাছ মাংসৰ দোকান তেজ লাৰি থকা মানুহ সেইকাৰণে মোক যাতে আইনৰ ফালৰ পৰা বা মুখ্যমন্ত্ৰী ডাঙৰীৰ ফালৰ পৰা যাতে মোক সেইখিনি আৰু সুৰক্ষা দিয়ে যিহেতু মোৰ দেউতা দাদা ভাইটি কোনো নাই